আজি অলপ দিনৰ পৰা কেইটামান কথা আলোচনা হৈ আছে, যিকেইটা কথাৰ ওপৰত কংগ্ৰেছ দলে আজি এপেক্স বেংক ঘেৰাও কৰিবলৈ আহিছিল। বেংক এটা বিত্তীয় অনুষ্ঠান আৰু গ্ৰাহকসকল বেংকলৈ আহে। কাৰোবাৰ যদি কিবা ধৰ্ণা দিব লগা থাকে, দাবী কৰিব লগা থাকে, বেংকত আহি ঘেৰাও নকৰিও তেওঁলোকে জিলাৰ উপায়ুক্তৰ তাত বা ধৰ্ণা আদিৰ কাৰণে নিৰ্দিষ্ট কৰি থোৱা গুৱাহাটীৰ যি জেগা আছে তাত যদি তেওঁলোকে কৰিলেহেঁতেন, তেতিয়া আমি এটা কথা বুজি পালোহেঁতেন যে তেওঁলোক বেংকৰ শুভাকাংক্ষী আৰু বেংকৰ বেয়া হোৱাটো নিবিচাৰে। বৰঞ্চ তেওঁলোকে বেংক সম্পৰ্কত ঋণাত্মক কথা কৈ বেংকৰ প্ৰতি গভীৰ শত্ৰুতা আচৰণ কৰিছে আৰু বেংকটো বন্ধ হৈ যোৱাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। আজি মই এটা কথা কওঁ যে তেওঁলোকে অভিযোগ কৰিছে যে তদন্ত হ'ব লাগে। আমি সকলো ধৰণৰ তদন্তৰ কাৰণে সাজু আছো, কিন্তু তদন্ত কিহৰ ভিত্তিত হ'ব লাগে, কোনটো তথ্যৰ কাৰণে হ'ব লাগে তেওঁলোকে ক'ব লাগে। এখন বেনামী চিঠিক লৈ আজি বিৰোধী দলে এই গোটেই আন্দোলন বা তেওঁলোকৰ বিবৃতি, তেওঁলোকৰ যি শেহতীয়াভাৱে কাৰ্যকলাপ, চিফ ভিজিলেন্স কমিশনাৰক এখন চিঠি দিছিল এজন ব্যক্তিয়ে, আৰু সেই চিঠিখন কোনো তলত নাম নাছিল, এজন গ্ৰাহক আছিল, সচেতন গ্ৰাহক বুলি লিখা আছিল। সেই চিঠিখনৰ বিষয়বস্তুবিলাক যেতিয়া চিফ ভিজিলেন্স কমিশনাৰে চিফ ছেক্ৰেটাৰীলৈ দিলে, কৰ্পৰেশ্যন ডিপাৰ্টমেণ্টে আমাক সুধিলে, আৰু তাৎক্ষণিকভাৱে ক্লজ ৱাইজ, পেৰা ৱাইজ প্ৰত্যেকটো বিষয়ে আমি ৰিপ্লাই দিলোঁ। মই এতিয়া গোলাঘাটত আছোঁ, যদি মই গুৱাহাটীলৈ যাওঁ সেই ৰিপ্লাই কপিটো মই আপোনালোকক দিব পাৰিম। তেওঁলোকে কোৱাৰ দৰে কোনো 52 কোটি বা 60 কোটিৰ টেণ্ডাৰ হোৱা নাছিল। টেণ্ডাৰ সম্পৰ্কত মিছা তথ্য দিছিল, আৰু এখন ভুৱা চিঠিত দিয়া মিছা তথ্যক আলম লৈ কংগ্ৰেছ দল, জাতীয় পৰিষদ বা অন্যান্য দলে আন্দোলনৰ পথ লোৱাটো নিতান্তই দুৰ্ভাগ্যজনক। আমি তদন্তৰ কথা কৈছে, যদি বিষয়টো আজি টেণ্ডাৰ এটা হৈছে, টেণ্ডাৰটো অপেন টেণ্ডাৰ, পেপাৰত আমি টেণ্ডাৰ দিছোঁ, আমি ৱেবছাইটত টেণ্ডাৰ দিছোঁ, আৰু টেণ্ডাৰ হওঁতে যিটো আটাইতকৈ লৱেষ্ট বিড হৈছে, লৱেষ্ট বিড হোৱা পাৰ্টিটোৱে টেণ্ডাৰ পাইছে। দ্বিতীয়তে টেণ্ডাৰ ভেলু সম্পৰ্কত এটা কথা কওঁ যে 17 চনত যিমান টকা আছিল এতিয়া একেটা টকা নাই, টকা কিছু সাল সলনি হৈছে। কিন্তু 17 চনত যিখিনি কামৰ স্কোপ আছিল তাতকৈ বহু কাম বৃদ্ধি পালে। এটা ৰাস্তা যদি 3.5 মিটাৰ বহলকৈ আপুনি 10 কিলোমিটাৰ বনাইছে 17 চনত, আৰু এতিয়া যদি 5.5 কিলোমিটাৰ বা 7.5 মিটাৰ বহলকৈ 10 কিলোমিটাৰ বনাইছে, স্বাভাৱিকতে তাৰ ৰেটটো বৃদ্ধি পাব। আৰু সেই ৰেটটো বৃদ্ধি পোৱাৰ সময়ত যদি 17 চনৰ লগত তুলনা কৰি কয় যে ৰেট বাঢ়িছে, নিঃসন্দেহে এইটো শুদ্ধ নহ'ব। বিশেষকৈ এইবাৰ আমি চাইবাৰ চিকিউৰিটি ইনক্লুড কৰিছোঁ, ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ নিৰ্দেশ মৰ্মে। আৰু চাইবাৰ চিকিউৰিটিটোৰ ক্ষেত্ৰতে কেৱল যদি মহাৰাষ্ট্ৰত চাই, তাৰ ষ্টেট কোঅপাৰেটিভ বেংকে 2 বছৰ আগত মই জনাত 50 কোটি টকাতকৈ বেছি টকা খৰচ কৰিছে। আমি মাত্ৰ 37-38 কোটি টকাত চাইবাৰ চিকিউৰিটিৰ পৰা আৰম্ভ কৰি ডিজিটেল প্লেটফৰ্ম, আমাৰ এটা ডাটা চেণ্টাৰ থাকে হেড অফিচত, এটা ডিজাষ্টাৰ ৰিকভাৰী চেণ্টাৰ থাকে আমাৰ কলিকতাত, আমাৰ 67টা ব্ৰাঞ্চ কম্পিউটাৰাইজ হয়। আমি নতুনকৈ 260 জন ষ্টাফ লৈছোঁ, তেওঁলোকৰ কাৰণে এডিশ্যনেল কম্পিউটাৰ, 24 ঘণ্টা মেন পাৱাৰ ছাপ্লাই, ইয়াতে কনচালটেঞ্চি, ছফ্টৱেৰ, হাৰ্ডৱেৰ, বিভিন্ন ধৰণৰ বস্তুৰ কাৰণে টেণ্ডাৰ হৈছিল, আৰু টেণ্ডাৰ অপেন টেণ্ডাৰ হৈছিল, আৰু অপেন টেণ্ডাৰ আটাইতকৈ লৱেষ্ট যিটো হৈছে তেওঁলোকক দিয়া হৈছে। আৰু চিফ ভিজিলেন্স কমিশনাৰে হওক বা যিকোনো ধৰণৰ এজেঞ্চিয়ে তদন্ত কৰিলে আমি আদৰণি জনাম।